অসমত পুনৰ নিৰ্মাণ কৰিব লৈছে মুখ্যমন্ত্ৰী ভৱন। আমিন গাঁৱত নিৰ্মাণ কৰিব মুখ্যমন্ত্ৰী ভৱনটো। এতিয়া কন্যাধৰাতো এটা মুখ্যমন্ত্ৰী ভৱন আছে, দিছপুৰত আছে। মুখ্যমন্ত্ৰীৰ কাৰণে ইমান ভৱন কিয় লাগে? হা, 9 কোটিতকৈ অধিক পইচাৰে নিৰ্মাণ কৰিব লৈছে মুখ্যমন্ত্ৰী ভৱনটো। অকল জাষ্ট বিল্ডিংটো বনাওঁতেই 9 কোটি যাব। আকৌ ভিতৰৰ বস্তুখিনি আছেই। আকৌ ঘৰটো শুনিছোঁ পূৰা ভালকৈ চাই চিতি বনাব বোলে, বতাহৰ গতি বেগ এইবোৰ চাই চিতি বনাব বোলে। এতিয়া কথাটো হ'ল যে কিছুমান স্কুল এতিয়াও ঘৰবিলাক ভগা চিগা হৈ আছে, আৰু কিছুমান মেডিকেলৰ অৱস্থা চালে শোচনীয়। তাত গাঁৱলীয়া মানুহ এটা গৈ যেতিয়া মেডিকেললৈ যায়, ৰাতি আপুনি গেলাৰ পৰা চাব নোৱাৰে। মই বেলেগ কথা ক'বলৈ নাযাওঁ, ধেমাজিলৈ যদি যায় তেনেহ'লে আপুনি হাইৱেৰ পৰা নামিয়ে বেয়া ৰাস্তা পাব। চমাৰজান বুলি এটা PWD ৰাস্তা আছে, চমাৰজানৰ পৰা নৰুৱা থান কানেক্ট কৰা। তালৈ যদি যায় তেনেহ'লে আপুনি দেখা পাব ৰাস্তাটোৰ অৱস্থা কেনেকুৱা। তেওঁলোকে পূৰা 5 ষ্টাৰ গোটেই ঘৰত থাকিব, আৰু অসমৰ মানুহে ভগা ৰাস্তাইদি ঘূৰি ফুৰিব। স্কুলত গ'লে মানে ভগা চিগা ঘৰৰ ভিতৰত সোমাই পঢ়ে। আৰু গৰমৰ দিনত ইনফ্ৰাষ্ট্ৰাকচাৰ অভাৱৰ বাবে স্কুলবোৰ 7টা বজাত আৰম্ভ কৰিব, 11টা বজাত ছুটি দিব। সেইবোৰ কৰিব নোৱাৰে, কিন্তু 9 কোটি টকা দি মুখ্যমন্ত্ৰী থাকিবৰ কাৰণে ভৱন বনাব পাৰে। কি আচৰিত, কি দিন আহিলে আৰু।